কুহিপাত সাইন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি পঢ়ি আছিলোঁ ক্লাছ 11ৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ চেল দ্য ইউনিট অফ লাইফ এই চেপ্টাৰৰ ইতিমধ্যে তিনিটাকৈ খণ্ড আমাৰ চেনেলত উপলব্ধ কৰা হৈছে যদি আপোনালোকে চোৱা নাই চাই ল'ব এইটো ক্লাছ 11ৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ চেপ্টাৰ হয় আমি এইখিনি কণ্টেণ্ট পঢ়ি আছিলোঁ এইখিনি হৈছে আমাৰ এনচিইআৰটিৰ কণ্টেণ্ট অৰ্থাৎ আমি হোৱাট ইজ চেল এই সম্পৰ্কে আমি প্ৰথম ভিডিঅ'টোত বুজিছোঁ বা সেল থিওৰি কি হয় যে কোষ মতবাদনো কি এই সম্পৰ্কে আমি মানে সেই ভিডিঅ'টোতে বুজিছোঁ তাৰপিছত অভাৰভিউ অফ সেল যে সেল দেখিবলৈ কেনেকুৱা ইয়াৰ আকাৰ আকৃতি কেনেকুৱা সৰু সেলবিলাক কোনবিলাক ডাঙৰ সেল কোনবিলাক এইবিলাক বস্তু আমি গোটেই মানে সেইখিনি মানে প্ৰথম ভিডিঅ'টোতে আমি কভাৰ কৰিছোঁ দ্বিতীয় তৃতীয় ভিডিঅ' মানে যিটো তৃতীয় ভিডিঅ' আছিল থাৰ্ড আৰু ছেকেণ্ড তাত আমি প্ৰ'কেৰিয়টছ আৰু এই মানে প্ৰ'কেৰিয়ট পাৰ্টটো আমি কি কৰিছোঁ তাতে মানে বুজিছোঁ অৰ্থাৎ গোটেই প্ৰ'কেৰিয়টছখিনি আমাক যিখিনি আমাক এনচিইআৰটিত দিয়া আছে সেইখিনি আমি ইয়াত বুজিছোঁ আৰু আজি আমি আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউকেৰিয়টছ এই গোটেই চেপ্টাৰটোৰ আটাইতকৈ দীঘলীয়া পাৰ্টটো হৈছে ইউকেৰিয়টছ গতিকে আমি ইয়াক মানে পাৰ্ট বাই পাৰ্ট বুজিব চেষ্টা কৰিম ইয়াত যিসমূহ চেল অৰ্গেনেলি দিয়া আছে আমি প্ৰতিটো চেল অৰ্গেনেলি পঢ়িব লাগিব প্ৰতিটো এক্সট্ৰাকৈ বুজিব লাগিব কাৰণ ইয়াৰ মানে যিটো প্ৰতিটোৰে কি আছে ইয়াৰ আপোনাৰ মানে স্পেচিফিক ফাংচন আছে গতিকে আহক আমি আৰম্ভ কৰোঁ কিন্তু তাৰে আগতে আমি কি কৰোঁ অকণমান ইউকেৰিয়টিক চেল সম্পৰ্কে জানি লওঁ যে ইউকেৰিয়টিক চেল বা সংকক কেন্দ্ৰীয় কোষ নিশ্চয় আপোনালোকে শুনিছে ক্লাছ 9তে আপোনালোকে প্ৰকক কেন্দ্ৰীয় কোষ আৰু সংকক কেন্দ্ৰীয় কোষৰ বিষয়ে পাইছে যে সংকক কেন্দ্ৰীয় কোষ বা ইউকেৰিয়টিক চেল কি হয় যে যিবিলাক কোষত মই আগৰ ভিডিঅ'সমূহতো কৈছোঁ যে যিবিলাক কোষত এটা প্ৰমিনেণ্ট নিউক্লিয়াছ থাকে এটা আমি সুন্দৰ নিউক্লিয়াছ আমি দেখিবলৈ পাওঁ য'ত কি হয় তাৰ নিউক্লিয়াছটো এখন কি থাকে আৱৰণ থাকে নিউক্লিয়াৰ মেমব্ৰেইন থাকে আৰু এনেকুৱা ধৰণৰ আমি য'ত আমি এটা নিউক্লিয়াছ দেখিবলৈ পাওঁ যিবিলাক কোষত সেইবিলাকক আমি কি বুলি কওঁ সংকক কেন্দ্ৰীয় কোষ বা ইউকেৰিয়টিক চেল বুলি আমি কওঁ আৰু এই ইউকেৰিয়টিক চেলৰ বিষয়ে আমি ইয়াত বৰ্তমান পঢ়িবলৈ ওলাইছোঁ আচ্ছা এতিয়া লগত আপোনালোকক এক্সট্ৰা এটা কথা কওঁ যে আপোনালোকৰ নিশ্চয় মনত আছে বা যদি আপোনালোকে নাই পঢ়িলে গম পাব যে যেতিয়া বায়'লজিকেল ক্লাছিফিকেশ্যন যিটো চেপ্টাৰ আছে ক্লাছ 11ৰ যিটো ছেকেণ্ড চেপ্টাৰ এই বায়'লজিকেল ক্লাছিফিকেশ্যন চেপ্টাৰটোত আমাৰ জীৱসমূহ অৰ্থাৎ আমাৰ গোটেই মানে আমাৰ যি জীৱ জগত আছে এই জীৱ জগতক 5টা ভাগত ভাগ কৰিছে কোনে ভাগ কৰিছে RH হোৱাইটেকাৰে এই RH হোৱাইটেকাৰ নামৰ বৈজ্ঞানিকজনে কি কৰিছে আমাৰ গোটেই সমস্ত জীৱ জগতখনক 5টা ভাগত ভাগ কৰিছে তাৰে ভাগকেইটা কি আছিল মনেৰা প্ৰটিষ্টা ফাঞ্জাই তাৰপিছত কি আছিল আপোনাৰ প্লেণ্টি আৰু এনিমেলিয়া এই 5টা ভাগত কি কৰিছে তেখেতে ভাগ কৰিছে আৰু এই 5টা ভাগৰ যি মনেৰা ভাগ আছে অৰ্থাৎ যিটো মানে ফাৰ্ষ্ট ভাগ সেই ভাগটো বাদ দি অৰ্থাৎ মনেৰা ভাগটো বাদ দি বাকী যি প্ৰটিষ্টা ফাঞ্জাই প্লেণ্টি আৰু এনিমেলিয়া এই গোটেইকেইটা ভাগ কি হৈছে আমাৰ এই ইউকেৰিয়টছত আমি দেখিবলৈ পাওঁ চাওক ইয়াত লিখা আছে যে ইউকেৰিয়টছ ইনক্লুড কি আছে আমাৰ যে প্ৰটিষ্টা প্লেণ্টছ এনিমেলছ আৰু ফাঞ্জাই প্ৰটিষ্টা প্লেণ্টছ এনিমেল আৰু ফাঞ্জাই আমি এইকেইটা ভাগ আমি এই ইউকেৰিয়টৰ অধীনত বা ইউকেৰিয়টিক কোষ আমি এইকেইটা ভাগৰ অধীনত থকা যিসমূহ মানে জীৱ আছে তাত আমি দেখিবলৈ পাওঁ গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব নেক্সট কি হয় যে আমি প্ৰ'কেৰিয়টিক কোষত পঢ়িছিলোঁ যে প্ৰ'কেৰিয়টিক কোষবিলাক কি হয় বা প্ৰকক কেন্দ্ৰীয় কোষবিলাকত কি হয় কোনো ধৰণৰ মানে প্ৰপাৰ যিবিলাক চেল অৰ্গেনেলি থাকে বা কোষ অংগাণুসমূহ থাকে এই কোষ অংগাণুসমূহ প্ৰপাৰলি কি হয় আপোনাৰ মানে তাত মেমব্ৰেইন নাথাকে মেমব্ৰেইনলেছ হয় কোনো ধৰণৰ প্ৰপাৰ মেমব্ৰেইন নাথাকে কিন্তু ইয়াত বা কোনো ধৰণৰ কম্পাৰ্টমেণ্ট টাইপ নাথাকে কিন্তু আমি যদি ইউকেৰিয়টিক চেল বা সংকক কেন্দ্ৰীয় কোষত চাবলৈ যাওঁ এই সংকক কেন্দ্ৰীয় কোষত আমি কি দেখিবলৈ পাওঁ যে কম্পাৰ্টমেণ্টেলাইজেশ্যন এই যিটো শব্দ লিখা আছে যে কি হয় আমি কিছুমান কম্পাৰ্টমেণ্ট দেখা পাওঁ যে সৰু সৰু যেনেকৈ আমাৰ মানে আমি আমাৰ নিজৰ ঘৰত বিভিন্ন ধৰণৰ সৰু সৰু ভাগ কৰি লওঁ যে এইখিনি এটা বেলেগ কম্পাৰ্টমেণ্ট সেইখিনি বেলেগ কম্পাৰ্টমেণ্ট সেইখিনি কি হয় কম্পাৰ্টমেণ্টেলাইজেশ্যন দেখা যায় অৰ্থাৎ ইয়াৰ যিটো কোষ মানে কোষৰ যিখিনি ঠাই তাত কি হয় যথেষ্ট সৰু সৰু ভাগ কৰিলে কোনে ভাগ কৰিলে এই যিবিলাক চেল অৰ্গেনেলি আছে অৰ্থাৎ যিবিলাক কোষ অংগাণু আছে ইহঁতে কি কৰে ইহঁতৰ মাজত কি মানে কম্পাৰ্টমেণ্টেলাইজেশ্যন হয় অৰ্থাৎ কি হয় আমি কিছুমান ৱেল ডিফাইন ইহঁতৰ কি দেখাব কিছুমান মানে ৱেল ডিফাইন মেমব্ৰেইন দেখাব অৰ্থাৎ ইহঁতৰ কি থাকিব মানে কিছুমান মেমব্ৰেইন থাকিব আৰু এই মেমব্ৰেইনবিলাকৰ ভিতৰত ইহঁত কি হৈ থাকিব আবদ্ধ হৈ থাকিব তাৰপিছত আপোনাৰ কি হৈছে যে এই লিখা আছে যে ইউকেৰিয়টিক চেলছ পজেছ এণ্ড অৰ্গেনাইজড সৰি ইয়াত মানে অকণমান ৰৈ গৈছে বস্তুখিনি যে কি হয় ইউকেৰিয়টিক চেলবিলাক কি হয় যথেষ্ট অৰ্গেনাইজড হয় আপোনাৰ মানে এজ কম্পেয়াৰ টু প্ৰ'কেৰিয়টছ তাৰে উপৰিও আমাৰ কিছুমান এক্সাম্পল বা ইয়াত মানে আমাক ডিফাৰেঞ্চ দিয়া আছে যে এনেকুৱা নহয় যে কি বুলি কয়
যে যিসমূহ ইউকেৰিঅটিক চেল আছে যে সকলো ইউকেৰিঅটিক চেল দেখিবলৈ সদায় চিমিলাৰে হ'ব যেহেতু প্ৰকাৰিঅট আৰু ইউকেৰিঅটটো সম্পূৰ্ণ বেলেগ বেলেগ কিন্তু ইউকেৰিঅটছৰো আমি যদি চাবলৈ যাওঁ যে তাৰো বিভিন্ন আমি ভাগ দেখিবলৈ পাওঁ যেনে অতি সহজে আপোনালোকে আগৰ পৰা পাই আহিছে যে ইয়াত কি হৈছে এটা আপোনাৰ প্লেন চেল আৰু এটা হৈছে এনিমেল চেল অৰ্থাৎ প্ৰাণী কোষ আৰু উদ্ভিদ কোষ এই প্ৰাণী কোষ আৰু উদ্ভিদ কোষ দুয়োবিধে কি হয় এটা সংকক কেন্দ্ৰীয় কোষ হয় এই সংকক কেন্দ্ৰীয় কোষ হ'লেও দুয়োটাৰ মাজত আমি কি দেখা পাওঁ ডিফাৰেঞ্চ দেখিবলৈ পাওঁ চাওক ইয়াত দিয়া আছে যে অল ইউকেৰিঅটিক চেল আৰু নট আইডেণ্টিকেল যে সকলো ধৰণৰ যিবিলাক ইউকেৰিঅটিক চেল আছে বা সংকক কেন্দ্ৰীয় কোষ আছে এইসমূহ কি হয় আপোনাৰ আইডেণ্টিকেল নহয় যেনে আমি যদি চাবলৈ যাওঁ যে যিসমূহ প্লেন চেল আছে তাত আমি কিছুমান বস্তু দেখা পাওঁ যে যেনে চেল ৱাল তাৰপিছত আপোনাৰ প্লাষ্টিড আৰু কি আছে আপোনাৰ চেণ্ট্ৰেল ভেকুৱাল এইসমূহ কি আমি প্লেন চেলত বেছিভাগ দেখিবলৈ পাওঁ কিন্তু আমি কি হয় এনিমেল চেলত এইসমূহ সাধাৰণতে দেখিবলৈ পোৱা নাযায় সেইকাৰণে লিখা আছে চাওক হুইচ আৰ এবচেণ্ট ইন এনিমেল যে এইবিলাক কি হয় আমি সাধাৰণতে প্লেন চেলত দেখিবলৈ পাওঁ যিসমূহ উদ্ভিদ কোষ আছে তাত দেখিবলৈ পাওঁ কিন্তু আমি প্ৰাণী কোষত এইসমূহ আমি দেখিবলৈ নাপাওঁ তাৰে ওপৰত আমাক কি এক্সট্ৰা কৈছে আৰু চাওক যে চেণ্ট্ৰিয়লছ হুইচ আৰ কি কৈছে যে অলমষ্ট এই বস্তুটো মনত ৰাখিব অলমষ্ট একদম মানে এনেকুৱা নহয় যে একদম কেতিয়াও থাকিব নোৱাৰে যে বেছিভাগ কি হয় অলমষ্ট কি হয় এবচেণ্ট হয় কি চেণ্ট্ৰিয়লছ গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব ইয়াত মই আপোনালোকক কি কৰিছোঁ এটা মানে দুটা চেল দেখাইছোঁ এইটো হয় কি আপোনাৰ এটা মানে এইটো এটা প্লেন চেল এটা এনিমেল চেল গতিকে আমি পৰৱৰ্তী সময়ত ভালদৰে বুজিম আৰু ইয়াৰ মানে কামসমূহ ইয়াত এটা প্লেন চেলৰ এটা এনিমেল চেল দেখুওৱা হৈছে কি হয় এইটো এটা প্লেন চেল আৰু এইটো হৈছে এটা এনিমেল চেল এইটো আপোনালোকে NCERT চাব পাৰে গতিকে আমি এতিয়া এই যিসমূহ মানে এই গোটেই যিটো ডায়েগ্ৰাম আছে ডায়েগ্ৰামত বিভিন্ন ধৰণৰ কি আমি কি দেখা পাইছোঁ কোষ সংজ্ঞানো দেখা পাইছোঁ বা চেল অৰ্গেনেলি দেখা পাইছোঁ যেনে প্লাজমা মেমব্ৰেইন বা আমি যাক আমি চেল মেমব্ৰেইন বুলিও কওঁ হয়নে নহয় এই চেল মেমব্ৰেইন তাৰে ভিতৰত আমি কি দেখা পাইছোঁ বা তাৰে বাহিৰত আমি কি দেখা পাম বা ভিতৰত আমি ৰাইব'জম দেখা পাইছোঁ যিটো আমি আপোনাৰ ক্লাছ মানে যিটো ছেকেণ্ড ক্লাছত আমি প্ৰকেৰিঅটছ পঢ়িছিলোঁ তেতিয়া আমি এই সম্পৰ্কে পাইছিলোঁ বা চাওক ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম চাইটোপ্লাজম নিউক্লিয়াছ নিউক্লিঅলাছ নিউক্লিয়াৰ এনভেলপ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম গলগি এপাৰাটাছ বা ইয়াতো এই গোটেইখিনি চেম বস্তুখিনি আছে এতিয়া আমাৰ কাম হৈছে কি ইয়াত থকা প্ৰত্যেকটো চেল অৰ্গেনেলিৰ বিষয়ে আমি ছেপাৰেটকৈ বুজিব চেষ্টা কৰোঁ গতিকে আমি ইয়াত থকা প্ৰত্যেকটো চেল অৰ্গেনেলিৰ বিষয়ে যিখিনি আমাৰ NCERT দিয়া আছে আমি এইখিনি ছেপাৰেটকৈ বুজিম গতিকে পোনপ্ৰথমে আমি বুজিবলৈ আৰম্ভ কৰিম যে ইউকেৰিঅটিক চেলত যিখন কি আছে আপোনাৰ চেল মেমব্ৰেইন আছে বা প্লাজমা মেমব্ৰেইন আছে এই যিটো মই দেখাই দিলোঁ এই প্লাজমা মেমব্ৰেইন এই যিখন বাহিৰত যিখন মেমব্ৰেইন আছে এই প্লাজমা মেমব্ৰেইনখন আমি বুজিব চেষ্টা কৰিম এইটো কি হয় এটা এনিমেল চেল হয় এইটো এটা এনিমেল চেল হয় সেই গতিকে ইয়াত কি নাই চেল ৱাল নাই চাওক কিন্তু ইয়াত কি আছে আপোনাৰ চাওক আমি কি দেখা পাইছোঁ ইয়াত আমি চাওক চেল ৱাল দেখা পাইছোঁ এইটো ইয়াৰ পৰা আমি কি গম পালোঁ এই কোষটো যদি আপুনি বা মই চিনিও নাপাওঁ কিন্তু আমি ইয়াৰ পৰা কি গম পালোঁ যে ইয়াত চেল ৱাল আছে ইয়াত আমি চেল ৱাল ক'তো দেখিবলৈ পোৱা নাই গতিকে আমি কি গম পালোঁ এই যে নিশ্চয় এইটো আপোনাৰ কি হ'ব প্লেন চেল হ'ব আৰু এইটো কি হ'ব এনিমেল চেল হ'ব গতিকে ইয়াৰে আমি আজি প্ৰথমে প্লাজমা মেমব্ৰেইন বা চেল মেমব্ৰেইন সম্পৰ্কে বুজিবলৈ চেষ্টা কৰোঁ আহক ইয়াত আমাৰ কি কৰা আছে এটা চেল মেমব্ৰেইনৰ মানে ডায়েগ্ৰাম এটা দিয়া আছে এই বস্তুটো যে কি হয় যে চেল মেমব্ৰেইন চেল চাওক এটা কোষ এটা কিমান কি হয় এটা মানে মাইক্ৰস্কপি অৰ্থাৎ আমি মানে মাইক্ৰস্কপিক বডি আৰু এই মাইক্ৰস্কপিক বডিটো আমি কি হয় মানে মাইক্ৰস্কপৰ সহায়ত চাওঁ অৰ্থাৎ কোষ এটা মাইক্ৰস্কপিক বডি তাৰে ভিতৰত এখন কি আছে মেমব্ৰেইন আছে এই মেমব্ৰেইনখন দেখিবলৈ ইমান সহজ হ'ব নেকি ভাবি চাওক আপোনালোকে নিশ্চয় ইমান সহজে আমি তাক দেখিবলৈ নাপাম গতিকে কি দিয়া আছে যে 1950 চনত যেতিয়া কি হ'ল এই ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হ'ল ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হোৱাৰ পিছত এইটো দিয়া আছে যে ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হোৱাৰ পিছত কি হ'ল আমাৰ এই কোষ যিসমূহ মেমব্ৰেইন মানে যিসমূহ চেল মেমব্ৰেইন আছে বা প্লাজমা মেমব্ৰেইন আছে এই প্লাজমা মেমব্ৰেইনসমূহ আমি দেখিবলৈ পোৱা হ'লোঁ তাৰে আগত আমি কি মানে দেখিবলৈ পোৱাটো সম্ভৱ নাছিল কাৰণ এইটো কি হয় যথেষ্ট কি হয় কোষটোৱে সৰু এটা ষ্ট্ৰাকচাৰ বা মাইক্ৰস্কপিক ষ্ট্ৰাকচাৰ ইয়াৰ আকৌ তাৰ এটা মানে তাতকৈ সৰু ষ্ট্ৰাকচাৰ এটা যদি আমাক চাব লাগে আমাক অভিয়াছলি কি লাগিব ইলেক্ট্ৰন মাইক্ৰস্কোপ লাগিব তাৰে পিছত এই যিসমূহ চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন আছে ইয়াৰ সম্পৰ্কে আমি ডিটেইলছত কেতিয়া গম পালোঁ যে যেতিয়া RBC অৰ্থাৎ এই ৰেড ব্লাড চেল এই যিসমূহ RBC আছে এই RBCসমূহ যেতিয়া কি হ'ল ইয়াক মানে ভালকৈ ষ্টাডি কৰা হ'ল অৰ্থাৎ এই যিসমূহ প্লাজমা মেমব্ৰেইন বা চেল মেমব্ৰেইন আছে ইয়াক মানে ভালকৈ ক'ত ষ্টাডি কৰা হ'ল এই যিসমূহ RBC আছে এতিয়া প্ৰশ্ন হ'ল যে এই যিসমূহ চেল মেমব্ৰেইন আছে এইসমূহ কিহৰ দ্বাৰা গঠিত আমি
মানে প্ৰথমে আমি গম পালোঁ কি যে সেল মেমব্ৰেনসমূহ কিহৰ দ্বাৰা গঠিত হয় সেল মেমব্ৰেনসমূহ গঠিত হয় আপোনাৰ কিছুমান প্ৰটিন আৰু লিপিডৰ দ্বাৰা কিন্তু পৰৱৰ্তী সময়ত ভালদৰে যেতিয়া বস্তুবিলাক ষ্টাডি কৰা হ'ল মানে বৈজ্ঞানিকবিলাকে অধ্যয়ন কৰিলে তেতিয়া তেওঁলোকে কি গম পালে যে অকল মানে প্ৰটিন আৰু লিপিড নহয় তাৰে বাহিৰেও কি আছে আপোনাৰ মানে কোলেষ্ট্ৰল আৰু কাৰ্বহাইড্ৰেটো আমি কি কৰোঁ আমি এই মানে যিখন প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন আছে আমি তাত দেখিবলৈ পাওঁ ইয়াত গতিকে মানে উল্লেখ কৰা আছে বস্তুটো যে কি হয় লিপিডছ আৰু প্ৰটিন তাৰে উপৰি ইয়াত লিখা আছে কোলেষ্ট্ৰল এণ্ড কাৰ্বহাইড্ৰেট যে আমি কি কৰোঁ আপোনাৰ মানে প্ৰটিন লিপিড কাৰ্বহাইড্ৰেট আৰু কোলেষ্ট্ৰল আমি কি কৰোঁ আমি ইয়াত সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন দেখিবলৈ পাওঁ অৰ্থাৎ আমি যদি চাবলৈ যাওঁ বা আমি বুজিব চেষ্টা কৰোঁ কি হয় অৰ্থাৎ প্লাজমা মেমব্ৰেনখন এইকেইটা কি হয় সেইকেইটাৰ দ্বাৰা গঠিত হয় গতিকে ইয়াত আপোনালোকে যদি চাই যদি অকণমান দেখিব ইয়াত চাওক কি দিয়া আছে ইয়াত চাওক ইয়াত চালে বেছি বুজিব এইখন চাওক লিপিড এইটো লিপিড এইখিনি কি দিয়া আছে বাকী ছাইডৰখিনি আমি বুজিম বাৰু পিছত লিপিড কি আছে প্ৰটিন এয়া কি আছে প্ৰটিন তাৰপিছত এয়া কি আছে প্ৰটিন বা এইবিলাক কি হয় প্ৰটিন তাৰপিছত আপোনাৰ কিছুমান আৰু এইবিলাক হৈছে কি কোলেষ্ট্ৰল আৰু ইয়াত আপোনাৰ কাৰ্বহাইড্ৰেট চেইনটো দেখুওৱা আছে চাওক ইয়াত আমাক কাৰ্বহাইড্ৰেট এই যিটো চেইন আছে সেইটো ইয়াত দেখুওৱা হৈছে আৰু আমি কি গম পালোঁ যে কাৰ্বহাইড্ৰেট প্ৰটিন লিপিড আৰু কোলেষ্ট্ৰল মিলি পেলাই কি হৈছে আমাৰ এই প্লাজমা মেমব্ৰেনখন গঠিত হৈছে এতিয়া এই লিপিডসমূহৰো যদি আমি চাবলৈ যাওঁ আমি কোনসমূহ লিপিড বেছিকৈ দেখা পাওঁ যিসমূহ ফস্ফলিপিড আছে এই ফস্ফলিপিডসমূহে ইয়াত মানে আমি এই প্লাজমা মেমব্ৰেনত আমি বেছিকৈ থকা দেখিবলৈ পাওঁ সেই গতিকে আপোনালোকে ইয়াত দেখা পাইছে ইয়াত চাওক ফস্ফলিপিড এয়া হৈছে কি ফস্ফলিপিড অৰ্থাৎ আমি বেছিভাগ কি ফস্ফলিপিড দেখিবলৈ পাওঁ এতিয়া এই প্লাজমা মেমব্ৰেনত যিসমূহ প্ৰটিন থাকে এই প্ৰটিনসমূহক ই কোন ঠাইত আছে ইয়াৰ পজিশ্যনৰ ওপৰত ভিত্তি কৰি ই ছাৰ্ফেচত লাগি আছে নে ভিতৰত সোমাই আছে তাৰে ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ ইয়াক দুটা ভাগত ভাগ কৰিব পাৰোঁ যিসমূহ প্ৰটিনে কি কৰে ছাৰ্ফেচত থাকে তাক আমি পেৰিফেৰেল প্ৰটিন বুলি কওঁ অৰ্থাৎ আমি মানে প্ৰটিনসমূহক ইয়াৰ পজিশ্যনৰ ওপৰত ভিত্তি কৰি ক্লাছিফাই কৰিব পাৰোঁ যিসমূহ ছাইডত থাকে বা মানে কি হয় মানে আপোনাৰ আপাৰ ছাৰ্ফেচত থাকে তাক আমি কি বুলি কওঁ পেৰিফেৰেল প্ৰটিন বুলি কওঁ আৰু যিসমূহ ভিতৰত সোমাই থাকিব তাক আমি কি বুলি কওঁ ইণ্টিগ্ৰেল প্ৰটিন বুলি কওঁ আমি ইয়াত অকণমান মানে লক্ষ্য কৰিলে গম পাম চাওক ইয়াত কি দিয়া আছে এইসমূহ ইণ্টিগ্ৰেল প্ৰটিন ইণ্টিগ্ৰেল চাওক এইটো বা এইটো কি হয় ইণ্টিগ্ৰেল প্ৰটিন হয় ইণ্টিগ্ৰেল প্ৰটিন কাৰণে ইয়াত কি হৈছে ভিতৰত সোমাই আছে আপোনাৰ কেনেকৈ আৰু সেইটো চাওক এইটো কি হয় পেৰিফেৰেল প্ৰটিন অৰ্থাৎ ই কি হৈছে আপোনাৰ পেৰিফেৰি অৰ্থাৎ আপোনাৰ বাহিৰৰ মানে আউটাৰ ছাৰ্ফেচত আছে হয় নহয় একেবাৰে বাহিৰৰ যিটো লেয়াৰ তাতে আছে এই গতিকে আমি কি ক'ব পাৰোঁ ইয়াক পেৰিফেৰেল প্ৰটিন বুলি ক'ব পাৰোঁ সেই বস্তুটো ইয়াত মানে আমাৰ NCERT-ত মেনশ্যন কৰা আছে যে ডিপেণ্ডিং অন দ্য ইজ অফ এক্সট্ৰাকশ্যন মেমব্ৰেন প্ৰটিন কেন বি ক্লাছিফাইড এজ ইণ্টিগ্ৰেল এণ্ড পেৰিফেৰেল চাওক এতিয়া ইয়াত এটা শব্দ দিছে কি ইজ অফ এক্সট্ৰাকশ্যন ইজ অফ এক্সট্ৰাকশ্যন কি হয় এতিয়া আমি যদি এটা মেমব্ৰেন পেৰিফেৰিত থাকে বা ইয়াৰ মানে কি হয় আউটাৰ ছাৰ্ফেচত থাকে আৰু কেটা মেমব্ৰেন কি হৈ যায় মানে চৰি আৰু বাকী কেটা প্ৰটিন যদি কি হয় আপোনাৰ মানে ভিতৰত সোমাই থাকে অবভিয়াছলি কি হ'ব আপোনাৰ যে এই যিটো বাহিৰৰ যিটো মানে পেৰিফেৰেল প্ৰটিন চাওক এই প্ৰটিনটো এক্সট্ৰাক্ট কৰা বা আমি ছেপাৰেট কৰা সহজ হ'ব নে মানে এক্সট্ৰাকশ্যন মানে কি হৈছে আপোনাৰ ছেপাৰেশ্যন হা গতিকে ইয়াক ছেপাৰেট কৰা সহজ হ'ব নে ইয়াক ছেপাৰেট কৰা সহজ হ'ব আপোনালোকে নিজে চিন্তা কৰি চাওক গতিকে অবভিয়াছলি ইয়াক ই যিহেতু বাহিৰত আছে ইয়াক কি হ'ব ছেপাৰেট কৰা সহজ হ'ব ইয়াক ছেপাৰেট কৰা অকণমান দিগদাৰ হ'ব এই মানে ছেপাৰেশ্যন কৰাত সহজ বা কঠিন হোৱাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছোঁ এই প্ৰটিনসমূহক দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে কি আপোনাৰ ইণ্টিগ্ৰেল আৰু এটা হৈছে কি পেৰিফেৰেল এইটো হৈছে কি পেৰিফেৰেল গতিকে আমি এনেকৈ বস্তুখিনি বুজিব পাৰোঁ ইয়াৰ উপৰিও আমাৰ এই যিসমূহ কি দিয়া আছে আমাক যে ইয়াৰ এই বস্তুটো আমাৰ যিটো মানে গোটেই আপোনাৰ মানে লেয়াৰ আছে বা আপোনাৰ যিটো মানে এই প্লাজমা মেমব্ৰেন আছে এইটো কি হয় মানে দেখাত অকণমান দুতৰপীয়া লেয়াৰৰ দৰে আপোনাৰ এই ডায়েগ্ৰাম চালে দেখিব পাইছে এইটো এটা লেয়াৰ ধৰক আৰু চেম ইয়াতে কি আছে এটা লেয়াৰ আমি দেখিবলৈ পাওঁ যে কেনেকৈ কি হৈছে আপোনাৰ এটা লেয়াৰ আপোনালোকে দেখা পাইছে বা এই ওপৰত হালধীয়া দেখেন তলতো হালধীয়া দেখেন আৰু মাজত কি আছে আপোনাৰ এই লেয়াৰটো বা ইয়াতো যদি চাওঁ আমি এই পাৰ্টটোক আমি এটা লেয়াৰ বুলি ক'ব পাৰোঁ বা এই পাৰ্টটোক এটা মানে ওপৰৰ এই পাৰ্টটো এটা লেয়াৰ এই পাৰ্টটো এটা লেয়াৰ এইটো কি হৈছে মাজত এইখিনি সোমাই আছে ইয়াতো কি আছে এইটো এটা লেয়াৰ এইটো এটা লেয়াৰ মাজত এইখিনি কি হৈছে আপোনাৰ সোমাই আছে সেইখিনি কথা ইয়াত কি কৰা আছে মেনশ্যন কৰা আছে যে কি হয় এই লিপিডবিলাক কি হৈ থাকে এটা মানে
এৰেঞ্জ হৈ থাকে বা এইবিলাক কি হৈ থাকে এনেকৈ আপোনাৰ মানে মেমব্ৰেনৰ ভিতৰত সোমাই থাকে এই বাইলেয়াৰ এইটো কি বুলি কোৱা হয় বাইলেয়াৰ বুলি কোৱা হয় দা সেইগুলি ইয়াত কি লিখা আছে চাওক দা মেজৰ লিপিড আৰু ফচফলিপিড এইটো ক'লোৱে মই আপোনালোকক দা লিপিড আৰ এৰেঞ্জ উইদিন এ মেমব্ৰেইন উইথ পলাৰ হেড এণ্ড হাইড্ৰফবিক টেইলছ আৰু এই যিসমূহ লেয়াৰ আছে এই লেয়াৰসমূহৰ এটা বস্তু চাওক ইণ্টাৰেষ্টিং বস্তু চাওক যে এইসমূহ এই ষ্ট্ৰাকচাৰটো কি কৰিছে ইয়াত এটা এই ষ্ট্ৰাকচাৰ আমাক এটা কি কৰিছে এক্সট্ৰাকৈ আমাক জুম কৰি দেখাইছে ইয়াক যদি আমি ধৰক জুম কৰি চাওঁ এই বস্তুটোকে আমি কি দেখা পাম যে ইয়াত আপুনি এটা ফচফেট হেড বা ইয়াক আমি নাম কি দিওঁ আপোনাৰ আমি পলাৰ মানে বা হাইড্ৰফিলিক বুলিও কওঁ আৰু এই যিটো ভিতৰৰ পাৰ্ট আছে ইয়াক আমি কি বুলি কওঁ মানে হাইড্ৰফবিক বুলি কওঁ গতিকে এই পাৰ্টটোক আমি কি কৈছোঁ এই চাওঁ ইয়াক হাইড্ৰফবিক যিটো পাৰ্ট আছে আপোনাৰ ইয়াক আমি কি কৈছোঁ আপোনাৰ হাইড্ৰফবিক বুলি কৈছোঁ আৰু ওপৰৰ পাৰ্টটোক আমি কি বুলি কৈছোঁ হাইড্ৰফিলিক বুলি কৈছোঁ গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ যে এটা ওপৰত হৈছে কি হাইড্ৰফিলিক আৰু ওপৰতো হৈছে কি হাইড্ৰফবিক অৰ্থাৎ এই যিটো হাইড্ৰফিলিক আছে হাইড্ৰফিলিক মানে হৈছে ৱাটাৰ লাভিং অৰ্থাৎ যিবিলাক মানে কম্পাউণ্ড মানে কোৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি ভাল পায় আৰু যিবিলাকে কি হয় কোৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি বেয়া পায় তাক আমি হাইড্ৰফিলিক আৰু হাইড্ৰফবিক বুলি কওঁ অৰ্থাৎ এই ওপৰৰ যিটো লেয়াৰ আছে ই কি কৰে মানে কোৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি ভাল পায় আৰু ভিতৰৰ যিটো লেয়াৰ আছে ই কি হয় কোৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি বৰ বিশেষ ভাল নাপায় আৰু সেনেকৈ আমি কি কৰিব পাৰোঁ ইয়াক মানে এই বাইলেয়াৰটোত আমি এই বস্তুটো চাব পাৰোঁ আৰু এই বাইলেয়াৰটোত কি হৈছে চাওক এইবিলাক যিবিলাক প্ৰটিন আছে কি হৈছে ই ভিতৰত বা লিপিডবিলাক কি হৈছে ভিতৰত এনেকৈ সোমাই আছে সেই কথাখিনি আমাক ইয়াত মানে কৈছিলে দ্য লিপিডছ আৰ এৰেঞ্জ উইদিন দ্য মেমব্ৰেইন উইথ পলাৰ হেড এণ্ড হাইড্ৰফবিক এণ্ড এইবিলাক কি হয় কিছুমান লিপিড হয় আৰু এই লিপিডবিলাক এই যিবিলাক মই ড্ৰ কৰিলোঁ আপোনাৰ এইবিলাক কি হয় এইবিলাক কি হয় আমাৰ লিপিড হয় এইবিলাক এই যিটো মই ৰঙা ড্ৰ কৰিছোঁ সেইবিলাক কি হয় লিপিড হয় আৰু এই লিপিডবিলাক কি হৈ থাকে আপোনাৰ মানে এনেকৈ এৰেঞ্জ হৈ থাকে আৰু এই এৰেঞ্জ মানে কি কেনেকৈ থাকে এৰেঞ্জ হৈ যে বাইলেয়াৰ সেই বস্তু লিখা আছে দ্য মেজৰ লিপিড আৰ ফচফলিপিড ডেট আৰ এৰেঞ্জ ইন বাইলেয়াৰ মানে দুখন লেয়াৰত কি হৈ থাকে ইহঁতে এৰেঞ্জ হৈ থাকে আপোনাৰ আৰু বাকী আপোনাৰ কি হয় বাকী তাৰে মাজে মাজে কি থাকিব এই যিবিলাক প্ৰটিন আছে এইবিলাক কি হ'ব সোমাই থাকিব গতিকে এইখিনি আমাৰ জানিব লগা আছিল যে প্ৰথমে মই আকৌ এবাৰ বস্তুখিনি কৈ দিছোঁ যে কি হয় প্লাজমা মেমব্ৰেইন বা চেল মেমব্ৰেইন এই ক'ত থাকে আপোনাৰ কোষৰ যিখন বাহিৰৰ আৱৰণ সেইখন হৈছে আপোনাৰ কি চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন এই বস্তুটো সম্পৰ্কে আমি 1950 চনত যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হৈছিল তেতিয়া আমি গম পাইছিলোঁ তাৰে আগত আমি এই সম্পৰ্কে গম পোৱা নাছিলোঁ ইয়াৰ বিশদভাৱে ক'ত অধ্যয়ন কৰা হৈছিল আমাৰ এই যিটো RBC আছে অৰ্থাৎ যিটো ৰেড ব্লাড চেল আছে এই ৰেড ব্লাড চেলত কি কৰা হৈছিল ইয়াক মানে বিশদভাৱে অধ্যয়ন কৰা হৈছিল ই কিহৰ দ্বাৰা মানে গঠিত ইয়াৰ কম্পনেণ্টছ কি আছে আপোনাৰ লিপিড প্ৰটিন কাৰ্বহাইড্ৰেট আৰু কোলেষ্ট্ৰল মনত ৰাখিব পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কেতিয়াবা আহি যায় এই যিটো প্লাজমা মেমব্ৰেইনৰ মানে গোটেই প্লাজমা মেমব্ৰেইনটো কিদৰে গঠিত ই হয় আপোনাৰ এটা বাইলেয়াৰৰ দ্বাৰা গঠিত অৰ্থাৎ এটা ওপৰত এটা লেয়াৰ থাকিব তলত এটা লেয়াৰ থাকিব আৰু ইয়াৰ ভিতৰত কি থাকিব ইয়াৰ ভিতৰত আপোনাৰ প্ৰটিনবিলাক এনেকৈ সোমাই থাকিব এই যিসমূহ আপোনাৰ মানে ইয়াত দিয়া আছে যিটো আপোনাৰ যে এই মানে লেয়াৰ আছে এই লেয়াৰৰ ওপৰৰ ভাগটো কি হ'ব আপোনাৰ হাইড্ৰফিলিক হ'ব আৰু ভিতৰৰ ভাগটো কি হ'ব হাইড্ৰফবিক অৰ্থাৎ ইহঁতে ওপৰৰ ভাগটো কি হ'ব ৱাটাৰ লাভিং ভিতৰৰ পাৰ্টটো কি হ'ব ৱাটাৰ হেড কৰা যোনে ৱাটাৰৰ লগত ইণ্টাৰেক্ট কৰি ভাল নাপায় আৰু ইয়াৰ মানে ছেপাৰেশ্যন বা এক্সট্ৰাকশ্যন তাৰে ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ ইয়াক মানে আপোনাৰ মানে প্ৰটিনসমূহ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কি ইণ্টিগ্ৰেল আৰু আনটো হৈছে কি আপোনাৰ পেৰিফেৰেল গতিকে এনে আমাৰ NCERT এইখিনি দিয়া আছে এইখিনি আমি বস্তু মনত ৰাখিব লাগিব তাৰপিছত চাওক কি হয় এই প্লাজমা মেমব্ৰেইন সম্পৰ্কে একচুৱেলি ভালকৈ আমি মানে ক'ৰ পৰা গম পাওঁ বা কেনেকৈ গম পাওঁ যে আমি ভালকৈ মানে এই সম্পৰ্কে গম পাবলৈ আৰম্ভ কৰিলোঁ যে আমাক 1972 চনত কি হয় এই সিংগাৰ আৰু নিকলছন নামৰ দুজন বৈজ্ঞানিক কি কৰিছিল আমাক এটা মডেল দিছিল যে মডেল মানে ই দেখিবলৈ কেনেকুৱা হ'ব সেই সম্পৰ্কে তেওঁলোকে আমাক এটা মানে মডেল এটা দিছিল আৰু তাৰে ওপৰত ভিত্তি কৰি আমাৰ এই গোটেইখিনি ষ্টাডি বা আমি এই গোটেই ষ্ট্ৰাকচাৰটো আমাৰ কি কৰা হ'ল ডিৰাইভ কৰা হ'ল আৰু এই মডেলটোৰ নাম কি হয় ফ্লুইড মজাইক মডেল গতিকে এই মডেলটো এটা খুব মানে পপুলাৰ বা মানে চবতে একচেপ্ট কৰা মডেল হয় যে তেওঁলোকে আমাক এই যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰত তেওঁলোকে একচুৱেলি আমাক ডিৰাইভ কৰি দিছিল আৰু তেওঁলোকে আমাক কি কৈছিল যে এজ পাৰ দিছ মডেল বোথ লিপিড এণ্ড প্ৰটিন আৰ ডিষ্ট্ৰিবিউটেড ইন এ কাইণ্ড অফ মজাইক এৰেঞ্জমেণ্ট যে আপোনালোকে নিশ্চয় এই ঘৰত মানুহে মজাইক কৰা শুনিছে যে কি হয় ঠিক সেইদৰে এই প্ৰটিন আৰু মানে এই যিসমূহ লিপিড আছে এই লিপিডসমূহ কি হয় এটা মজাইক মানে এৰেঞ্জমেণ্টত কি থাকে এৰেঞ্জ হৈ থাকে আৰু ই কি হয় মানে যিবিলাক এই প্ৰটিনবিলাক আছে যিবিলাক আপোনাৰ আগৰ ষ্ট্ৰাকচাৰত আপোনালোকক দেখাইছিলোঁ বা সিহঁতো দেখুওৱা আছে এই প্ৰটিনবিলাক কি কৰিব পাৰে যিহেতু মানে কেনেকৈ মাজত সোমাই থাকে ইহঁতে কি কৰিব পাৰে এনেকৈ মুভ কৰিব পাৰে আৰু এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে ইয়াত
মানে কিমানখিনি এই সেল মেমব্ৰেনখন বা এই যিখন প্লাজমা মেমব্ৰেন কিমান মানে ফ্লুইড হয় মানে কিমান ইয়াৰ মানে ফ্লুইডিটি নেচাৰ আছে এইটো বস্তু ইয়াত মেনশ্যন কৰা আছে চাওক একৰ্ডিং টু দ্য মডেল প্ৰটিন কেন বি মাইগ্ৰেট লেটাৰেলি উইদিন দ্য হোল বাইলেয়াৰ ডিউ টু লিপিডছ কুইজি ফ্লুইড নেচাৰ দ্য ফ্লুইডিটি অফ দ্য মেমব্ৰেন ইজ মেজাৰমেণ্ট অফ ইটছ মোবিলিটি গতিকে আমি ইয়াৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ ইয়াৰ মানে কিমান ফ্লুইড মানে কিমান ইয়াৰ মানে কিমান মানে ফ্লুইডিটি নেচাৰ হয় আমি এইটো বস্তু মানে জানিব পাৰোঁ মানে মুভমেণ্ট কৰিব পাৰে সেই আগৰ ষ্ট্ৰাকচাৰটো ইয়াত দেখুওৱা হৈছে চাওক এইটো এটা পাৰ্ট হয় এইটো এটা পাৰ্ট হয় নহয় আৰু এইটো ওপৰৰ লেয়াৰ ইয়াৰ মাজত কি হৈছে আপোনাৰ মানে ইণ্টিগ্ৰেল প্ৰটিনবিলাকৰ যিবিলাক মানে প্ৰটিন আছে এইবিলাক সোমাই আছে এইবিলাক কি হয় কলেষ্ট্ৰল হয় তাৰপিছত এয়া কি হয় এইবিলাক পেৰিফেৰেল প্ৰটিন এইবিলাক কি হয় কাৰ্বহাইড্ৰেট হয় এইবিলাক কি হয় ফস্ফলিপিড বাইলেয়াৰ হয় নহয় এইবিলাক কি হয় ফস্ফলিপিডৰ বাইলেয়াৰ ওপৰৰ পাৰ্টটো কি আছিল আপোনাৰ আমি কৈছিলোঁ যে কি হয় এইবিলাক ৱাটাৰ লাভিং আৰু ভিতৰৰ পাৰ্টটো কি হয় আপোনাৰ ৱাটাৰ হেটিং অৰ্থাৎ মানে কি হয় কি বুলি কয় হাইড্ৰফবিক আৰু হাইড্ৰফিলিক এই বস্তুখিনি মনত ৰাখিব ইয়াতো দেখুওৱা হৈছে চাওক এইবিলাক হৈছে কি হাইড্ৰফিলিক চেইন এই হালধীয়াবিলাক আৰু এইবিলাক হৈছে কি আপোনাৰ ভিতৰবিলাক হৈছে কি হাইড্ৰফবিক ৰিজন এইবিলাক যিবিলাক ব্লুৰে দেখুওৱা আছে এইবিলাক কি হয় হাইড্ৰফবিক ৰিজন এইখিনি বস্তু আপোনালোকে মনত ৰাখিব ফ্লুইড মজাইক মডেল সম্পৰ্কে সোধে যে কোনে দিয়ে সুধিব পাৰে 1962 চনত সিংগাৰ আৰু নিকলছনে দিছিল কি কৈছিল তেওঁলোকে যে এইটো এটা মানে বাইলেয়াৰ হয় ইয়াত কি হৈ থাকে প্ৰটিনবিলাক ইণ্টিগ্ৰেট হৈ থাকে ইহঁতে মুভমেণ্ট কৰিব পাৰে আৰু এই গোটেই ষ্ট্ৰাকচাৰটো মানে আমাক এটা তেওঁলোকে ডিৰাইভ কৰি দিছিল গতিকে এইখিনি আমি জানিব লাগিব তাৰপিছত আমি ইয়াৰ কি জানিব লাগিব ফাংচনখিনি জানিব লাগিব কি ফাংচন আছে মানে পৰীক্ষাৰ বাবে মানে ফাংচনখিনি যথেষ্ট ইম্পৰ্টেণ্ট বা পৰীক্ষাত বেছিকৈ আহে যে কিবা প্লাজমা মেমব্ৰেন কি কৰে এটা ফিজিকেল বেৰিয়াৰ হিচাপে কাম কৰে অৰ্থাৎ চাওক ইয়াত ভিতৰত কি আছে নিউক্লিয়াছ আছে ছাপ'জ আপোনাৰ কি বুলি কয় এইটো মাইটকণ্ড্ৰিয়া আছে এনেকৈ আপোনাৰ তাৰপিছত আপোনাৰ ধৰক ইয়াত কি আছে এণ্ডোপ্লাজমিক ৰেটিকুলাম আছে এনেকৈ এই গোটেইখিনি বস্তু যাতে এনেকৈ কি হৈ থাকে এনেকৈ চেপ মানে সেই হৈ নাযায় খিচৰতি হৈ নাযায় তাক এনেকৈ কি কৰে এখন মেমব্ৰেনে কভাৰ কৰি ৰাখে বা ইয়াত বিভিন্ন ধৰণৰ কি আছে মাইক্ৰ'বডিজ আছে মানে এইবিলাক কি আছে আপোনাৰ সাইটোপ্লাজম আছে এই গোটেইখিনি বস্তু যাতে সিঁচৰতি হৈ নাযায় তাৰ কাৰণে এটা ফিজিকেল বেৰিয়াৰ হিচাপে কোনে কাম কৰে এই প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন আৰু নেক্সট কি হৈছে যে ইম্পৰ্টেণ্ট ফাংচন অফ দ্য প্লাজমা মেমব্ৰেন ইজ দ্য ট্ৰান্সপৰ্ট অফ দ্য মলিকুল এক্ৰছ দ্য কি আছে মেমব্ৰেন ইজ চিলেক্টিভলি পাৰ্মিবল যে এই যিখন মেমব্ৰেন এই মেমব্ৰেনখন কি হয় চিলেক্টিভলি পাৰ্মিবল অৰ্থাৎ সহজভাৱে আপোনালোকে বুজক যে ই নিজৰ ভিতৰত সকলো বস্তুকে সোমাব নিদিয়ে আৰু নিজৰ ভিতৰৰ পৰা সকলো বস্তু বাহিৰত ওলাই আহিব নিদিয়ে কিছুমান চিলেক্টিভ বস্তু কি কৰে ভিতৰৰ পৰা বাহিৰত ওলাই আহিব দিয়ে আৰু বাহিৰৰ পৰা ভিতৰত কিছুমান চিলেক্টিভ বস্তুকে কি কৰে ভিতৰত সোমাবলৈ দিয়ে আৰু সেই গতিকে কি হয় ই চিলেক্টিভলি পাৰ্মিবল আৰু চিলেক্টিভলি পাৰ্মিবল হোৱাটো কিয় ইম্পৰ্টেণ্ট কাৰণ যদি চিলেক্টিভলি পাৰ্মিবল নহয় ভিতৰত থকা সাইটোপ্লাজমখিনি যদি বাহিৰত ওলাই গুচি যায় ভিতৰত থকা চেল যিকোনো অৰ্গেনেল আছে এইসমূহ যদি ওলাই গুচি যায় তেতিয়াহ'লে কি হ'ব চেলটো নোহোৱা হৈ যাব চেলটো ডেমেজ হৈ যাব সেই গতিকে কি হয় কিন্তু ইয়াৰ ভিতৰত কি যাব লাগিব খাদ্য যাব লাগিব বা যিসমূহ ইয়াৰ দৰকাৰী বস্তু আছে সেই ভিতৰত যাব লাগিব ইয়াৰ ভিতৰত যিসমূহ এক্সট্ৰা বেয়া বস্তু আছে যেনে ধৰক মানে যিখিনি বস্তু এক্সক্ৰিট কৰিব সেইখিনি বস্তু কি হ'ব লাগিব মানে বাহিৰত ওলাই আহিব লাগিব সেইখিনি যদি বাহিৰত ওলাই আহিব নিদিয়ে কি হ'ব দিগদাৰ হ'ব সেই গতিকে কি হয় যে বাহিৰত যিখিনি বস্তু দৰকাৰী বাহিৰত ওলাই আহিবলৈ সেইখিনি ওলাই আহিব দিয়া মানে আৰু যিখিনি বস্তু দৰকাৰী সেইখিনি ভিতৰত ৰাখিবলৈ পাৰ্মিট কৰে গতিকে সেই কি হয় সেই গতিকে কি হয় চিলেক্টিভলি পাৰ্মিবল তাৰ নেক্সট ইয়াক মানে আমাক কি দিয়া আছে চাওক দা মানে এই যিবিলাক বস্তু ভিতৰত মানে কি হয় দা মুভমেণ্ট অফ কেমিকেল এক্ৰছ দ্য মেমব্ৰেন এগেইনষ্ট দ্য কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্ট আৰু কি হয় ইয়াক মানে এক্টিভ ট্ৰান্সপৰ্ট বুলি কয় এতিয়া ছাপ'জ কি বুজাব খুজিছে এই চেণ্টেন্সটো আপোনালোকে মানে চাওক পঢ়ি পেলাই বস্তুটো মই গোটেইখিনি কৈ দিয়া নাই এখন মেমব্ৰেনৰ বিৰুদ্ধে বা মানে এই মেমব্ৰেনখনৰ ভিতৰত যদি এগেইনষ্ট দ্য কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্ট মানে কি ইয়াৰ মানে য'ত সাধাৰণতে কি হয় বেছি ঘনত্ব থকা জেগাৰ পৰা বা বেছি ঘনত্ব থকা ঠাইৰ পৰা কম ঘনত্ব থকা ঠাইলৈ যিকোনো বস্তুৱে যাব বিচাৰে কিন্তু ছাপ'জ ইয়াত কি আছে ঘনত্ব বেছি আছে ইয়াত কম আছে কিন্তু ইয়াৰ পৰা যদি ইয়াত যাব লাগে মানে সম্ভৱ নহয় মানে ইজিলি পচিবল নহয় কিন্তু ইয়াত যদি আমি কিবা এনাৰ্জি প্ৰয়োগ কৰোঁ ছাপ'জ ইয়াক যদি আমি এনেকৈ মানে ফ'ৰ্চ কৰোঁ বা পুছ কৰোঁ তেতিয়া কি হ'ব এই বস্তুখিনি ভিতৰত সোমাই যাব এই ধৰণৰ যিসমূহ মানে কি আছে মুভমেণ্ট বা আছে ট্ৰেন্সপৰ্ট আছে সেইবিলাক আমি কি বুলি কওঁ এক্টিভ ট্ৰেন্সপৰ্ট বুলি কওঁ অৰ্থাৎ এনাৰ্জি খৰচ কৰি আমি যদি কনচেনট্ৰেশ্যন বা ইয়াৰ মানে কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ এগেইনষ্টত আমি কিবা এটা বস্তু পুছ কৰোঁ বা ইয়াৰ আমি ভিতৰত সোমাই দিওঁ তাক আমি কি বুলি কওঁ এক্টিভ ট্ৰেন্সপৰ্ট বুলি কওঁ আৰু ইয়াত আমাক কি লাগিব এনাৰ্জি লাগিব অৰ্থাৎ আমাক শক্তি খৰচ হ'ব ইয়াত আপোনাৰ ইয়াত কি হয় এই যিবিলাক ছ'ডিয়াম পটাছিয়াম পাম্পৰ কথা ইয়াত পোৱা আছে এইবিলাক বস্তু আপোনালোকে পাব যেতিয়া আপোনালোকে কি বুলি কয় হিউমেন ফিজিঅ'লজিত অকণমান এইবিলাক বস্তু পঢ়িব অকণমান তেতিয়া আৰু ভালকৈ মানে পাব এইবিলাক বস্তু আছে
তাৰ যদি আপোনাৰ কি হয় যে মানে ইয়াত চাওক যদি কোনো ধৰণৰ এনাৰ্জি নোহোৱাকৈ এই বস্তুখিনি মুভমেণ্টটো হয় তাক আমি কি বুলি ক'ম পেচিভ মুভমেণ্ট অৰ্থাৎ আপোনাৰ কিবা এটা বস্তু কোনো ধৰণৰ শক্তি খৰচ নোহোৱাকৈ এই মেমব্ৰেনখনৰ ভিতৰৰ পিনে যাই আছে তাক আমি কি বুলি ক'ম পেচিভ ট্ৰেন্সপৰ্ট বুলি ক'ম আৰু কি হয় যিবিলাক পানী কি কৰে ই হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনৰ অৰ্থাৎ মানে বেছি ঘনত্বৰ মানে এই হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ চাপ'জ ইয়াত বহুত পানী আছে চাপ'জ ইয়াত বহুত পানী আছে ই অভিয়াছলি ইয়াৰ পৰা যোনখিনি পানী কম আছে ইয়াত কি কৰিব যাব ইচ্ছা কৰিব এই যিটো প্ৰচেছ বাহিৰত বহুত পানী আছে ভিতৰত চাপ'জ পানী কম আছে ইয়াৰ পৰা ইয়াত যদি যোৱা প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ ইয়াক আমি অছম'চিছ বুলি কওঁ গতিকে সেইটো এই বস্তু মনত ৰাখিব অছম'চিছৰ বস্তু আহে কেতিয়াবা বিভিন্ন সময়ত পৰীক্ষাত লিখিব দিয়ে হোৱাট ইজ অছম'চিছ অছম'চিছ ইজ দ্য মুভমেণ্ট অফ ৱাটাৰ মলিকুল ফ্ৰম এ সলিউশ্যন উইথ এ হাই কনচেন্ট্ৰেশ্যন অফ ৱাটাৰ মলিকুল টু দ্য সলিউশ্যন উইথ দ্য লোৱাৰ কনচেন্ট্ৰেশ্যন যে হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ ৱাটাৰ যোৱা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ আমি অছম'চিছ বুলি কওঁ এইখিনি বস্তু আপোনালোকে মনত ৰাখিব নেক্সট আমাৰ আজি বিশেষ আৰু মানে ইয়াত আমি কুৱেশ্যন দিয়া নাই কাৰণ আমাৰ গোটেইখিনি টপিকখিনি শেষ হোৱা নাই আমি টপিকখিনি শেষ হ'লে আমি একেলগে কুৱেশ্যনসমূহ ডিছকাশ্যন কৰিম বস্তুখিনি মানে আকৌ এবাৰ মই ছামাৰাইজ কৰি দিছোঁ আজি আমি কি পঢ়িলোঁ ইউকেৰিটিক চেল সম্পৰ্কে পঢ়িলোঁ ইউকেৰিটিক চেল কি আছিল য'ত আমি প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ পাওঁ কম্পাৰ্টমেণ্টেলাইজেশ্যন দেখিবলৈ পাওঁ ইউকেৰিটছ আমি ক'ত দেখিবলৈ পাওঁ প্ৰতিষ্ঠা ফাঞ্জাই কি বুলি প্ৰতিষ্ঠা ফাঞ্জাই প্লেণ্টিয়ান এনিমেলিয়াত আমি দেখিবলৈ পাওঁ ইয়াত আমি বিভিন্ন ধৰণৰ আমি মানে কোষংগাণু বা চেল আমি কি দেখা পাওঁ অৰ্গেনেলি দেখিবলৈ পাওঁ এই চেল অৰ্গেনেলিসমূহ আমি এই চেপ্টাৰটোত মানে প্ৰপাৰলি পঢ়িম আৰু ইয়াত আমি ভালকৈ মানে বস্তুখিনি বুজিম তাৰে ভিতৰত আজি আমি কি বুজিলোঁ চেল মেমব্ৰেনৰ বিষয়ে বুজিলোঁ এই চেল মেমব্ৰেন মানে কেতিয়া আমি ভালকৈ দেখিবলৈ পাইছিলোঁ যে যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হৈছিল তাৰে পিছত ক'ত ভালকৈ ষ্টাডি কৰা হৈছিল এইখিনি আমাৰ ষ্টাডি কৰা হৈছিলে RBCত তাত আমি এটা ষ্ট্ৰাকচাৰ পাইছিলোঁ বা আমাক এটা যিটো ইয়াৰ মডেল ই দেখিবলৈ কেনেকুৱা হ'ব এই সম্পৰ্কে আমাক কোনে ভালকৈ ধ্যান ধাৰণা দিছিল আমাক ছিংগাৰ আৰু নিকলছন নামৰ দুজন বৈজ্ঞানিকে 1972 চনত আমাক এই সম্পৰ্কে ধ্যান ধাৰণা দিছিল ইয়াৰ কাম কি হয় ই এটা বেৰিয়াৰ হিচাপে কাম কৰে আমাক কি কৰে এটা মানে প্ৰটেক্ট কৰে মানে আমাক মানে এই যিটো চেল আছে ইয়াক কি কৰে প্ৰটেক্ট কৰি ৰাখে আৰু ইয়াক মানে আৰু ইয়াৰ বাহিৰে ভিতৰত যিখিনি মুভমেণ্ট এইখিনিক আমি বিভিন্ন ধৰণৰ মানে নাম দি পঢ়িলোঁ এক্টিভ ট্ৰেন্সপৰ্ট পেচিভ ট্ৰেন্সপৰ্ট আৰু কি হয় আপোনাৰ অছম'চিছ এক্টিভ ট্ৰেন্সপৰ্টত কি হয় কোনোবা এটা বস্তু যদি কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ এগেইনষ্টত যায় তাক আমি এনাৰ্জি খৰচ কৰি তাক আমি এক্টিভ ট্ৰেন্সপৰ্ট বুলি কওঁ যদি কোনোবা এটা বস্তুৱে মানে এনাৰ্জি খৰচ নকৰাকৈ নিজে নিজে মুভমেণ্ট কৰে তাক আমি কি বুলি কওঁ পেচিভ ট্ৰেন্সপৰ্ট বুলি কওঁ আৰু ৱাটাৰৰ যিটো হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ মুভমেণ্ট তাক আমি কি বুলি কওঁ অছম'চিছ বুলি কওঁ আৰু বাকী এইখিনি আমি আজি মানে বুজিব লগা আছিল এই বস্তুসমূহ আমি ইয়াত খুব কম সময়ত মানে যিহেতু আমাৰ মানে সময়ৰ এটা আছে সীমা আছে আমি সেইখিনি ভিতৰতে আমি বুজাব চেষ্টা কৰোঁ যদি আপোনালোকে এই সম্পৰ্কে মানে বেছি ডিটেইলছত বা বেছি সময় লৈ মানে ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰে বা মানে বুজিব বিচাৰে আমাৰ কিছুমান মানে পেইড ক্লাছৰ ব্যৱস্থা আছে সেইসমূহ আপোনালোকে জইন কৰিব পাৰে এইসমূহ টপিকে আমি বেছিকৈ আকৌ ডিটেইলছত বা বেছিকৈ ইলাবৰেট কৰি বেছি সময় দি আমি বুজাব চেষ্টা কৰিম আৰু মানে তাত নোটছ বা বিভিন্ন ধৰণৰ মানে সুবিধাও আপোনালোকে পাব তাত বহুত ভাল ভাল ফেকাল্টি বা এক্সপিৰিয়েঞ্চ ফেকাল্টি তাত আপোনালোকক পঢ়াব গতিকে আপোনালোকে যদি ইচ্ছুক হয় আমাৰ যি মানে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি মানে খবৰ ল'ব পাৰে আজিলৈ মানে ইয়াতে আমি সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ